আহক গাইজ চাব পাৰিব আমাৰ গাঁৱত মেম্বাৰ আহিছে আমাৰ কাৰণে মেম্বাৰে কি কৰিব পাৰে তাৰ পৰা দুই তিনিটামান কুৱেশ্যন সোধো চাব পাৰিব আমি সোধো দাদা আপুনি আমাৰ গাঁৱত আহিছে শুনি ভালে লাগিছে আপুনি আমাৰ কাৰণে কি কৰিব পাৰে ৰাইজৰ কাৰণে আছো এই ৰাস্তাটো চাই আছো গোটেই 5 বছৰ ধৰি কেঁচা হৈ আছে সেইটো মই ভাবিছো পকাৰ নহয় ডাইৰেক্ট মই টাইলছৰ লগাই দিম নেকি আৰু সেকেন্ড কথা হয় কওকচোন বাৰু আপোনাৰ কথাটো ঠিকে আছে বাৰু আপোনাৰ নিচিনা আগে পিছে আৰু ঢেৰ মানুহ আহিছে আমাক এনেকুৱাতে কৈছে মনটোত এনেকুৱাতে মানে সন্তুষ্টিটো দিছে মানে সেইটোতো যে মাটিৰ ৰাস্তা আছে মই পকাৰ বনাই দিম পকাটো বাদ এটা কথা মই বেলেগ মেম্বাৰ কি কৰে সৰু সৰু ঘৰ দিয়ে ন মই ঘৰ নিদিওঁ ডাইৰেক্ট বিল্ডিংহে বনাই দিম আৰু কওক কি কৈছিলে আপুনি মই কৈছিলোঁ যে আমাৰ এই ৰাস্তাখন কেঁচা আছিলে হয় পকাটো হোৱা বাদে দিয়ক হয় প্লাছ পইণ্ট আমাৰ যোনটো অৰিজিনেল ৰাস্তা আছিলে সেই ৰাস্তাৰ মাটিটোও নাই তো আপুনি পকা ৰাস্তা বাদে দিয়ক কেঁচা ৰাস্তাটোও নাই আমাৰ মোক আপুনি যেনেকুৱা চাই আছে ন ওপৰ দি ইমান ধুনীয়া আছে মানুহটো হয় হয় নে নহয় তেনেকুৱা মোৰ মনটো তেনেকুৱা আৰু মোৰ কামবিলাকো তেনেকুৱা মই যিখিনি কথা ক'লোঁ সেইটো মই পূৰা কৰিছোঁ আপুনি